টাইৱানৰ কথাটো কৈছিলে। টাইৱান আপুনি চাব এইখন দেশ হয়। চাইনাই যিমানো কয় কি এনে এইটো আমাৰ গ্ৰেটাৰ চাইনা হয় বা আমাৰ অৰিজিনেল চাইনা বা চাইনাখন ইমান ডাঙৰ দেশ হয়, এই সৰু দেশখনৰ পিছত কিয় কৰি আছে? টাইৱানৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী ইমান ডাঙৰ হয়, গোটেই পৃথিৱীখন চলে। এই পৃথিৱীখনৰ গোটেই ষ্টকটো যদি চাইনাই লৈ লয় ডেফিনেটলি কৰিব। আমি কি কৰিছোঁ এতিয়া, টাইৱানে আমাক হেল্প কৰিছে ডেফিনেটলি, কিন্তু আমিও মানে ছেমি কণ্ডাক্টৰ ইয়াত হ'ম। চ' নেক্সট 10 yearsত চাব আমি মানে ওৱান অফ দ্য বিগেষ্ট হাব হ'ম ছেমি কণ্ডাক্টৰ। ছেমি কণ্ডাক্টৰ হাতত আহিলে কি হ'ব, গোটেই ৱৰ্ল্ডৰ ইণ্ডাষ্ট্ৰিটো আমাৰ হাতত আহি যাব। তাৰমানে আপুনি ক'ব বিচাৰিছে নেকি যে চাইনাই টাইৱানৰ কাৰণে ছেমি কণ্ডাক্টৰ মাৰ্কেটটো ল'ব পৰা নাই? ওৱান অফ দ্য ৰিজন, টাইৱান এক্সপাৰ্টিজ আছে আজি বহুত বছৰৰ পৰা আছে। তাত মানে এতিয়া ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি যোনটো মানে এক্সপাৰ্টিজ টাইৱানৰ ওচৰত আছে, ইমান দিনে লৈয়ে আছে। ত' সেইকাৰণে এটা ওৱান অফ দ্য ৰিজন, কোনো দেশে উইদাউট মানে একো মানে কাম নাথাকিলে নকৰে, গোটেই বস্তুটো বেনিফিট বেনিফিটতে কাম কৰে। থেংক ইউ।